আজি হৈছে আষাৰ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 5 তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু শতবিশা নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ সমগ্ৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ সলনি যি প্ৰভাৱ আছে সেইবোৰ আপোনালোকৰ অপ্ৰত্যাশিতভাৱে আপোনালোকৰ আৰ্থিক দিশতো পৰিব পাৰে আৰু লগতে কেৰিয়াৰ আৰু লগতে স্বাস্থ্যৰ দিশতো পৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ কেনেধৰণৰ দিনটো আগবাঢ়িব বা কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব সেই সমস্তবোৰ আপোনালোকে তথ্য আপোনাৰ ৰাশিফল শিতানৰ জৰিয়তে লাভ কৰিব। গতিকে আজিৰ দিনটোৰ ৰাশিফল শিতান সম্পূৰ্ণকৈ চাবলৈ আপোনালোকে যত্ন কৰিব আৰু লগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। লগতে থাকিব আপোনালোকৰ বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আৰু অধিক শুভ কৰিবলৈ সক্ষম হ'ব আৰু গ্ৰহৰ দুখ খণ্ডন কৰিবলৈও আপোনালোকে সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ দৃষ্টিৰ বাবে আপোনালোকৰ আজি যথেষ্টখিনি আত্মবিশ্বাস থাকিব আৰু অনুকূল চন্দ্ৰৰ অৱস্থানৰ ফলত আপোনালোকৰ নতুন কাম হাতত ল'বলৈ আজি ইতিবাচক চিন্তা আহিব আৰু আপুনি আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো লাভজনক থাকিব আৰু আৰ্থিক দিশৰ পৰা আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰতো হ'লেও আপুনি মনোযোগেৰে কাম কৰিব লাগিব, তেতিয়াহে তাৰ পৰা আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি নিশ্চিতভাৱে সকলো কামবোৰ আজি কৰি পেলাই সুখী অনুভৱো কৰিব। প্ৰিয়জনৰ সৈতে সুন্দৰ সময় আজি অতিবাহিত কৰাৰ সুযোগ পাব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। আপোনালোকৰ মাজত কেতিয়াবা জেদ বা খঙৰ ভাৱ দেখা যাব পাৰে, গতিকে পৰিয়ালৰ সংগীৰ সৈতে কোনো সৰু সুৰা মতানৈক্য হয় তেনেহ'লে তৰ্কত লিপ্ত নহৈ শান্ত হৈ কথা পতাটোৱেই উচিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো অতি শুভ হ'ব আৰু অনুকূল হ'ব। আপোনাৰ একাগ্ৰতা আৰু স্মৃতিশক্তি আজি বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছে সেইবোৰত আপোনালোকৰ আজি বিশেষ লাভ হ'ব আৰু পঢ়া শুনাত বিশেষ মনোযোগ দিবও পাৰিব। লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাত সফলতা পাব। শাৰীৰিক শক্তি আৰু উদ্যম আজি অটুট থাকিব আপোনাৰ। আপুনি মানসিকভাৱে সতেজ অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰমৰ ফলত দিনৰ শেষৰ ফালে ভাগৰ বা সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। পানী বেছিকৈ খাব আৰু সময়মতে বিশ্ৰাম ল'বলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক আৱেগিক হৈ নপৰিব। গাড়ী চলাওঁতে গতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। সাৱধানতা অৱলম্বন কৰি চলিলে কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। কাৰোবাক বিনা কাৰণত সমালোচনা কৰাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। দিনটো সুচাৰুৰূপে পাৰ কৰিবলৈ হ'লে ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব পাৰে। ইয়াৰ ফলত দিনটোৰ যিবোৰ বাধা বিঘিনি থাকিব সেইবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অনুকূল অৱস্থানৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ফলপ্ৰসূ হ'ব। আপোনাৰ মনত আজি সৃষ্টিশীলতাই বিৰাজ কৰিব আৰু আপুনি আজি শান্তি অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে উত্তম দিন আৰু আপুনি আপোনাৰ প্ৰদৰ্শনত অতি সন্তোষজনক অনুভৱো লাভ কৰিব। আৰ্থিক দিশত স্থিৰতা আহিব আৰু উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ ফালৰ পৰা আপুনি আজি লাভৱান হোৱাৰ সুযোগ পাব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। সংগীৰ সৈতে কোনো ৰোমান্টিক মুহূৰ্ত কটোৱাৰ সুযোগ পাব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ আৰু গভীৰ হ'ব আজি। যদি আগৰ পৰা কিবা ভুল বুজাবুজি চলি আছিলে তেনেহ'লে আজি আপোনালোকে মুকলিকৈ কথা পাতি সেয়া দূৰ কৰাৰ সুন্দৰ সুযোগ পাব। ঘৰলৈ আলহী অহাৰো যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ কলা সাহিত্য আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ হ'ব। নতুন কিবা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। অৱশ্যে পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ এলাহ আৰু অযথা সময় নষ্ট কৰাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয় হ'ব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ বিষৰ সমস্যা বা কাহ চৰ্দিৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'লে অতি সোনকালে উপশম পাব আৰু খাদ্য খোৱাৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব, যাতে আপোনালোকে বাহিৰা খাদ্য একেবাৰে নাখায় আৰু পুষ্টিকৰ আহাৰ গ্ৰহণতহে কেৱল গুৰুত্ব দিয়ে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে আনৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। আৰ্থিক লেনদেনত সাৱধান হ'ব, যাতে কোনো
ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ দিয়াৰ পৰা অবিৰত থাকিব যাতে কোনো ধৰণৰ লোকচান নহয়। অত্যাধিক ব্যয় কৰাৰ প্ৰৱণতাও আপোনালোকে আজি কমাব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক শুভ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান শিৱক বগা ফুল আৰু গাখীৰ অৰ্পণ কৰক। দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব আৰু জীৱনলৈও ভাল প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ শুভ অৱস্থানৰ বাবে আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ দক্ষতা শিখৰত থাকিব। আপোনাৰ তীক্ষ্ণ বুদ্ধি, বাকপটুতা আৰু যুক্তিপূৰ্ণ চিন্তাধাৰাৰে আজি মানুহক সহজে আপোনালোকে আকৰ্ষণ কৰিব পাৰিব। আজি আপোনালোকৰ চন্দ্ৰৰ অনুকূল অৱস্থানৰ ফলত মনলৈ সতেজতা আহিব আৰু ব্যৱসায়িক ক্ষেত্ৰৰ বাবে আজি দিনটো অতি সুন্দৰ দিন হ'ব। আপোনাৰ কামৰ ক্ষেত্ৰত আজি কৰ্মচাৰীসকলক অলপ বিশেষ আজি যদি তেওঁলোকৰ সৈতে মত বিনিময় কৰে তেনেহ'লে তেওঁলোকৰ পৰাও আপুনি ভাল পৰামৰ্শ পাব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুন্দৰ হৈ পৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে সময়বোৰ আনন্দময় হ'ব। মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম দিন। যদি আপোনাৰ সংগীৰ লগত কোনো কথাত মতানৈক্য হৈছে তেনেহ'লে বুদ্ধিমত্তা আৰু শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান আজি ওলাই পৰিব। পাৰিবাৰিক দায়িত্ব পালনতো আজি আপুনি আগভাগ ল'ব, যিয়ে আপোনাক মানসিক শক্তিও প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকৰ পৰীক্ষাৰ বাবে যিয়ে সাজু হৈছে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকৰ আজি মনোযোগ বৃদ্ধি পাব। আপুনি নতুন বিষয়, ভাষা বা সামাজিক বিজ্ঞানৰ দৰে বিষয়বোৰ আয়ত্ত কৰিবলৈ আজিৰ দিনটো অনুকূল হ'ব। নিজৰ অধ্যয়নৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আজিৰ দিনটো বাছি ল'ব পাৰে, তেতিয়াহ'লে আৰু অধিক শুভ ফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সুস্থ হৈ থাকিলেও মানসিকভাৱে অত্যাধিক চিন্তা কৰাৰ ফলত কিছু ভাগৰুৱা বা মানসিক চাপ অনুভৱ হ'ব পাৰে। আপোনাৰ বিষৰ সমস্যা অলপ সম্ভাৱনা আছে হোৱাৰ, গতিকে সেইবাবে আপুনি আজি লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ক্ষেত্ৰতে বা সিদ্ধান্ত গ্ৰহণত আপোনালোকে যাতে বিভ্ৰান্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু পৰনিন্দাৰ পৰা আজি আঁতৰি থাকক, নহ'লে সন্মান হানি হ'ব। সিদ্ধান্ত লোৱাত অস্থিৰতা পৰিহাৰ কৰক, মন স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ বিঘিনি দূৰ হ'ব আৰু ওং বুং বোধাই নম মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত মানসিক স্থিৰতা বৃদ্ধি পাব আৰু কামতো সফলতা আহিব। ঘৰৰ উত্তৰ দিশ পৰিষ্কাৰ কৰি ৰাখিব, ইয়ে আপোনাৰ নেতিবাচক শক্তি আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আৱেগ আৰু মনোভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পৰাৰ দিন হ'ব। আজি আপুনি নিজৰ লগতে আনৰ প্ৰতিও অধিক সংবেদনশীল হৈ পৰিব। মনত গভীৰ প্ৰশান্তিৰ ভাৱো আজি থাকিব, কাৰণ আজি আপোনালোকে পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰো পৰিকল্পনাই আপোনালোকৰ সকলোকে সুখী কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে শান্তভাৱে কামবোৰ কৰি যাব পাৰিব আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ শলাগ লওক। তাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। খাদ্য সম্পৰ্কীয় উদ্যোগৰ লগত যদি জড়িত হৈ আছে তেনেহ'লে আজি আশানুৰূপ ফল পাব। আৰ্থিক দিশটো আজি স্বাভাৱিক হৈ থাকিব। অযথা আৱেগিক হৈ খৰচ কৰাৰ পৰা বিৰত থকাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক সম্পৰ্কসমূহ আজিও মধুৰ হ'ব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা আজি মৰম, সহায় আৰু আশীৰ্বাদ পাব। আপোনাৰ ঘৰখনতে আজি আটাইতকৈ বেছি শান্তি অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত যদি সংগীৰ সৈতে কিবা কথাত মত বিৰোধ বা ভুল বুজাবুজি হৈ আছে তেনেহ'লে খং বা আৱেগিক হৈ পৰাৰ পৰিৱৰ্তে শান্ত মনেৰে পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মনটো অলপ চঞ্চল বা আনমনা হ'ব পাৰে, গতিকে পঢ়াত একাগ্ৰতা ঘূৰাই আনিবলৈ ধ্যান বা যোগাভ্যাসৰ সহায় ল'ব পাৰে। অৱশ্যে আৱেগ বা কল্পনা শক্তি প্ৰবল হোৱাৰ বাবে সাহিত্য, কলা আৰু সমাজ বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি অনুকূল হ'ব। নতুন সৃষ্টিশীল লেখনিৰ বাবে আজি দিনটো উত্তম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ পেটৰ সমস্যাই কিছু আমনি কৰিব পাৰে আৰু ঋতু পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ প্ৰতিও সাৱধান হ'ব। বাহিৰা খাদ্য খোৱাৰ পৰিৱৰ্তে ঘৰতে বনোৱা সতেজ আৰু লঘু আহাৰ গ্ৰহণ কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাবলৈও নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে, সেইবোৰ আপুনি অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আনৰ কথাত প্ৰভাৱিত হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। অতীতৰ কথাবোৰ ভাবি মনত দুখ নকৰিব।
পৰিয়ালৰ সদস্যৰ সৈতে অযথা তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক গাখীৰ অৰ্পণ কৰক আৰু ওম সুমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ উন্নতি দেখা পাব আৰু আজিৰ দিনটোৰ বাবে আৰু মানসিক স্থিৰতাও পাব। সম্ভৱ হ'লে মাতৃৰ আশীৰ্বাদ লৈ দিনটোৰ আৰম্ভণি কৰক আৰু অধিক শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আজি উদ্যমীভাৱে বিৰাজ কৰিব মনত আৰু যিকোনো পৰিস্থিতিতে আপুনি দক্ষতাৰে আজি সমাধান কৰি ল'ব পাৰিব বা মোকাবিলা কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ বাবে উত্তম দিন হ'ব আৰু আপোনালোকৰ কাম কাজ আৰু পৰিচালনাবোৰ কৰ্মচাৰীৰ ওপৰত ন্যস্ত কৰক আৰু তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰিলে আপুনি ভালদৰে ব্যৱসায়িক ক্ষেত্ৰখন চলাই নিব পাৰিব আৰু তেওঁলোকক বিশ্বাস কৰাটো আজিৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত আজি নতুন প্ৰকল্প যদি হাতত ল'বলৈ চেষ্টা কৰি আছে বা পৰিকল্পনা কৰি আছে তেনেহ'লে আজি ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক লাভৰো যোগ থাকিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আজি। আপোনাৰ উদাৰ স্বভাৱ আৰু আকৰ্ষণীয় ব্যক্তিত্বই পৰিয়ালৰ সদস্যসকলক আনন্দিত কৰিব। অৱশ্যে আপোনাৰ মাজত সামান্য অহংকাৰ বা জেদৰ ভাৱ আহিব পাৰে। যদি সংগীৰ সৈতে কোনো সৰু সুৰা মত বিৰোধ হয় তেনেহ'লে অহংকাৰ ত্যাগ কৰি মুকলি মনেৰে কথা পাতি পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ হ'ব। পঢ়া শুনাত একাগ্ৰতাৰ মনোবল বাঢ়িব। যিসকল বিদ্যাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ আজি বিশেষ মনোযোগ দিব পাৰিব। সামাজিক বিজ্ঞান, ৰাজনীতি বিজ্ঞান বা প্ৰশাসনীয় বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে সুন্দৰ অৱস্থাত থাকিব আপোনাৰ স্বাস্থ্য আৰু যথেষ্ট শক্তিৱান অনুভৱ কৰিব। মানসিক চাপৰ পৰা আঁতৰি থকাটো আজি মংগলজনক হ'ব আপোনাৰ আৰু আপোনাৰ চকুৰ সমস্যাও হ'ব পাৰে আজি, গতিকে বেছিকৈ মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ নকৰিব। আজি ৰাতিপুৱা আপোনালোকে কিছু সময় খোজকাঢ়ক, লঘু ব্যায়াম কৰক। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি আপোনালোকে নিজৰ কথাবোৰ অলপ নিয়ন্ত্ৰণত ৰাখিব কাৰণ কঠোৰ কথাই আনৰ মনত আঘাত দিব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ মতামতক গুৰুত্ব দিয়ক। পাৰিলে চেষ্টা কৰিব যাতে আনৰ মতামত নল'বলৈ। যৌথ ব্যৱসায় বা ডাঙৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আজি অৰ্ঘ্য প্ৰদান কৰক আৰু ওং হ্ৰীং সূৰ্যাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত জীৱনলৈ সফলতা আৰু সন্মান দুয়োটাই পাব। পিতৃ বা পিতৃতুল্য ব্যক্তিৰ পৰা আশীৰ্বাদ লৈ আজি দিনটো আৰম্ভণি কৰক। ইয়াৰ ফলত সকলো দিনটোৰ কামবোৰ পূৰ্ণভাৱে আপুনি সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আজি বিশ্লেষণাত্মক ক্ষমতা আৰু অধিক বৃদ্ধি পাব। আপোনাৰ কামবোৰ আজি নিখুঁতভাৱে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো কাম সম্পন্ন কৰিলে আজি মানসিক শান্তিও পাব আৰু ধন আগমনৰো যোগ দেখা গৈছে। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতি আজি মনোযোগ বৃদ্ধি কৰক আৰু যিসকল কৰ্মচাৰী আপোনাৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকক সম্পূৰ্ণ স্বাধীনতা দিয়ক। তেওঁলোকৰ মতে সিদ্ধান্ত গ্ৰহণৰ সুযোগ দিয়ক। তেতিয়া দেখিব যে আৰু অধিক আপোনালোকে উন্নতি দেখা পাব। পাৰিবাৰিক আৰু বৈবাহিক জীৱনত শান্তি বজাই ৰাখিবলৈ আপুনি আজি নিজৰ কৰ্তব্যনিষ্ঠা সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰিব। প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে সম্পৰ্কত গভীৰতা আনিব। আপোনালোকৰ আজি অত্যাধিক উগ্ৰ হোৱা স্বভাৱটো অলপ ত্যাগ কৰিব লাগিব কাৰণ নহ'লে ইয়াৰ ফলত তৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা আছে আৰু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। পৰিস্থিতি বুজিবলৈ চেষ্টা কৰাটোৱে ভাল হ'ব আপোনাৰ বাবে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত মনোযোগ আৰু একাগ্ৰতা বৃদ্ধিৰ দিন হ'ব আজি। যিসকলে শিক্ষকতাৰ সপোন লৈ আগবাঢ়িছে তেওঁলোকৰ বাবে আজি শুভ দিন আৰু অধ্যয়নৰ নতুন পৰিকল্পনা প্ৰস্তুত কৰি নতুন পাঠ্যক্ৰমৰ পুনৰীক্ষণ কৰিবলৈ অত্যন্ত অনুকূল দিন হ'ব। আপোনাৰ স্মৃতিশক্তিও আজি প্ৰখৰ হৈ থাকিব। কৰ্মব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা আজি নকৰিব। মোবাইলৰ স্ক্ৰীণত বেছি সময় কটোৱাৰ বাবে চকুৰ বিষ বা মানসিক চাপ অনুভৱ হ'ব পাৰে। সেইবাবে মুকলি আকাশত আপোনালোকে কিছু সময় কটাবলৈ যত্ন কৰিব আৰু নিজৰ ভাল লগা কাৰ্যকলাপত গুৰুত্ব দিয়ক। ইয়াৰ ফলত স্বাস্থ্যও ভাল থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আনৰ সৰু ভুলবোৰ উলিওৱা বা অত্যাধিক সমালোচনা কৰাৰ পৰা বিৰত থাকক।
মানসিক চাপ কমাবলৈ একেৰাখে বহু সময় কাম নকৰি মাজে সময়ে বিশ্ৰাম ল'বলৈ চেষ্টা কৰক। অত্যাধিক চিন্তা কৰি নিজৰ মনত অশান্তিৰ সৃষ্টি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত কৰ্মত অহা সকলো বাধা দূৰ হ'ব। আৰু কোনো জন্তুক যদি আপোনালোকে আজি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব। ওম বুং বুধাই নম মন্ত্ৰটো আজি 21 বাৰ জপ কৰিলে আপোনালোকে যিকোনো কামত যদি আগবাঢ়ে এই মন্ত্ৰটোৰ দ্বাৰা তেনেহ'লে সকলো কাম আপোনালোকৰ নিজৰ হাততে থাকিব আৰু সকলো কামত আপোনালোকে সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত শান্তিৰ ভাৱে বিৰাজ কৰিব। আপোনাৰ আজি চিন্তাধাৰাত ইতিবাচকতাও থাকিব, যাৰ ফলত আপুনি আজি দিনটো বাৰুকৈ ভাল ফল প্ৰাপ্ত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নিজৰ সিদ্ধান্তত অটল থাকক আৰু আপুনি নিজৰ সিদ্ধান্তত যদি আগবাঢ়ে তেনেহ'লে সকলো ক্ষেত্ৰতে আপুনি আজি লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ বেছিভাগ ক্ষেত্ৰত আপোনাৰ লেনদেনৰ ক্ষেত্ৰত যদি আপুনি সাৱধানতা অৱলম্বন নকৰে তেনেহ'লে কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। প্ৰেম আৰু বৈবাহিক জীৱন অতি মধুৰ আৰু ৰোমান্টিক হ'ব। সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি কৰিব পাৰে। পাৰিবাৰিক জীৱনতো সুখ শান্তিয়ে বিৰাজ কৰিব। যদি পৰিয়ালৰ কাৰোবাৰ লগত বা সংগীৰ সৈতে কোনো কথাত মতানৈক্য হৈছে তেনেহ'লে আজি আপোনালোকে ভাৰসাম্য বজাই ৰাখি শান্তভাৱে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ পৰিচালনাৰ বাবে অত্যন্ত শুভ দিন। আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণে পৰিচালনা কৰিব, কেনেধৰণে পৰিকল্পনা কৰিব সেইবোৰ আজি যদি অলপ দকে ভাবে তেনেহ'লে আপুনি নতুন কিবা এটা শিকিবলৈ সক্ষম হ'ব আৰু শিকাৰ প্ৰতি আগ্ৰহো বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বিষৰ সমস্যা কিছু আপোনালোকক সমস্যাত দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু যোগাভ্যাসৰ জৰিয়তে আপুনি সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অস্থিৰতা পৰীক্ষা কৰি চলিব। সকলোকে সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব। অযথা খৰচ আৰু ধাৰলৈ ধন দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাব। আৰু ওং চুং চুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে আপোনাৰ মনটো আজি আনন্দ হৈ থাকিব আৰু মানসিক শান্তি লাভ কৰিব। দৰিদ্ৰ লোকক আপোনালোকে বগা ৰঙৰ বস্তু আজি দান কৰিলে গ্ৰহৰ বিশেষ শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ একাগ্ৰতা আৰু দৃঢ়তা আপোনাৰ সকলো ক্ষেত্ৰতে আগবঢ়াই নিব আৰু আজি আপোনালোকৰ কিছু ভাল পৰিৱেশত আজি যোৱাৰ সুযোগ পাব। ইয়াৰ ফলত মানসিক শান্তিও পাবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজৰ পৰিশ্ৰমৰ সুফল পাব আৰু আপোনালোকে আজিৰ দিনটো বিশেষভাৱে ফলপ্ৰসূ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে নিজৰ চেষ্টা অব্যাহত ৰাখক আৰু কৰ্মচাৰীসকলকো ভালদৰে পৰিচালনা কৰিবলৈ আজি যত্ন কৰক। নতুন পৰিকল্পনা বা ৰণনীতি হাতত ল'লে আজি সফলতা নিশ্চিতভাৱে আহিব। আৰ্থিক দিশতো স্থিৰতা আহিব আৰু হঠাতে কোনো বিনিয়োগৰ পৰা ধন লাভৰো যোগ আছে। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত আজি গভীৰতা আহিব। আপুনি আজি প্ৰিয়জনৰ প্ৰতি অতি আৱেগিক আৰু ৰক্ষণাবেক্ষণ হৈ থাকিব। নিজৰ কেতিয়াবা এই স্বভাৱে আনৰ মনত ভুল ধাৰণাৰো সৃষ্টি কৰিব পাৰে। যদি পৰিয়ালৰ সদস্য বা সংগীৰ সৈতে কোনো কথাত মতানৈক্যৰ সৃষ্টি হৈ আছে তেনেহ'লে খং আৰু সন্দেহ পৰীক্ষা কৰি শান্তভাৱে কথা পতাটোৱে একমাত্ৰ প্ৰতিকাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত গভীৰভাৱে মনোনিৱেশ কৰাৰ দিন হ'ব। আজি আপোনালোকে পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছে সেইবোৰ আপোনালোকে পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা থাকিব। এনেদৰে গুৰুত্ব দিলে আপোনালোকে লাভৱান হ'ব আৰু আপোনাৰ গৱেষণামূলক মানসিকতাই আজি কঠিন বিষয়বোৰ বুজি পোৱাটো সহায় কৰিব। শাৰীৰিক শক্তি আজি বজাই ৰাখিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু অত্যাধিক আপোনালোকে মছলাযুক্ত খাদ্য পৰীক্ষা কৰি চলিব। পানী পৰ্যাপ্ত পৰিমাণে খাব আৰু মানসিক চাপ কমাবলৈ ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ সন্দেহী মনোভাৱ আৰু খং নিয়ন্ত্ৰণত ৰাখক। আনৰ গোপন কথাত হস্তক্ষেপ নকৰিব আৰু নিজৰ পৰিকল্পনাসমূহ আগতীয়াকৈ আনৰ আগত প্ৰকাশ নকৰিব। বাহন চলাওঁতে আপোনালোকে অলপ আজি সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে ৰাতিপুৱা গা ধুই
হনুমান চালিচা পাঠ কৰিব আৰু ওং ক্ৰাং ক্ৰিং ক্ৰো চ ভমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু কামত সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ মনত আজি ইতিবাচক চিন্তা আহিব আৰু আপোনাৰ আজি ইচ্ছা শক্তিও প্ৰবল থাকিব। সেইবাবে আপোনাৰ আজি বিভিন্ন পৰিকল্পনাৰ দিশত যদি আগবাঢ়ে তেনেহ'লে সেইবোৰত আজি উত্তম ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰদৰ্শন ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু সকলোৰে সৈতে ভালদৰে মিলিজুলি আৰু নিজৰ ব্যক্তিত্বৰ দিশতো গুৰুত্ব দিব, যাতে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নতুন চুক্তি আদি পোৱাৰ সহজ হয়। আৰু আজি নতুন সুযোগো আহিব, গতিকে আপোনালোকে সেই সুযোগবোৰ ভালদৰে ল'বলৈ জানিব লাগিব। আৰ্থিক দিশটো অনুকূল অৱস্থাত আছে। উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰো সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন আপোনাৰ আনন্দময় হ'ব। প্ৰিয়জনৰ সৈতে আপোনালোকে ভালদৰে আজি মনৰ ভাৱ প্ৰকাশ কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ উত্তম হৈ পৰিব। আৰু আজি আপোনালোকৰ অত্যাধিক স্পষ্টবাদিতাই কেতিয়াবা আনৰ বাবে কঠোৰ বা আঘাতদায়ক হ'ব পাৰে। সেইবাবে পৰিয়ালৰ সৈতে হওক বা আনৰ সৈতে হওক কথা কওঁতে অলপ সতৰ্ক হ'ব আৰু সংগীৰ সৈতে কোনো কথাত মতানৈক্যৰ সৃষ্টি নকৰিব। শান্ত হৈ সকলোৰে বুজাবুজিৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ দিন। শিক্ষাৰ্থীসকলৰ মনত পঢ়া শুনাৰ প্ৰতি আজি একাগ্ৰতা বৃদ্ধি পাব। যিসকল বিদ্যাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, নতুন কোনো প্ৰযুক্তিবিদ্যা শিকাৰ কথা ভাবিছে, তেওঁলোকে আজি সফলতা লাভ কৰিব। শিক্ষাগুৰুসকলৰ পৰা উপযুক্ত মাৰ্গদৰ্শনো লাভ কৰিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব আৰু মনত অফুৰন্ত উদ্যম অনুভৱ কৰিব। কিন্তু বিষৰ সমস্যাই কিছু আপোনাক সমস্যা দিব পাৰে বা আমনি দিব পাৰে, গতিকে আপোনালোকে খাদ্যাভ্যাসত গুৰুত্ব দিয়ক আৰু যোগাভ্যাসতো আপোনালোকে আগবাঢ়ক, তেতিয়া দেখিব এনে সমস্যাবোৰ দূৰ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আনৰ অযথা উপদেশ দিয়াৰ পৰা আজি বিৰত থাকক, যিবোৰে হয়তো তেওঁলোকে বিচৰাও নাই। ভ্ৰমণৰ সময়ত নিজৰ লাগতিয়াল বস্তুৰ প্ৰতি সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই উঠি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ ভাগ্যোদয় হ'ব। কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ই আপোনাৰ মনৰ স্থিৰতা আৰু কৰ্মত সফলতা আনিব। গুৰুস্থানীয় ব্যক্তি বা শিক্ষকক সন্মান প্ৰদৰ্শন কৰি দিনটোৰ আৰম্ভণি কৰক। ইয়াৰ দ্বাৰা আপোনালোকে শুভফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিষ্ঠা আৰু ধৈৰ্যৰে সকলো কাম আপুনি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি পৰামৰ্শ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, গতিকে যাকে পৰামৰ্শ দিব সেইসকলে আপোনাক আজি শলাগ ল'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উচিত ফল পাব আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ ক্ষেত্ৰতো আপুনি আজি সতৰ্ক হ'ব। ভালদৰে নিৰীক্ষণ কৰিব যাতে কোনো ধৰণৰ ভুল কামৰ জড়িত হৈ নপৰে। গতিকে এনেধৰণৰ যদি আপোনালোকে আজিৰ দিনটো ৰাখিব পাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব আৰু শৃংখলাবদ্ধতাৰে যদি আগবাঢ়ে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। আৰ্থিক দিশটো গুৰুত্বপূৰ্ণ হ'ব আজি আপোনাৰ বাবে। সেইবাবে সফলতা পাবলৈ হ'লে আপোনালোকে সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিব। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱন শান্তিপূৰ্ণ হ'ব। আপোনালোকৰ আজি কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। যদি সময় নিদিয়াৰ বাবে সংগী বা পৰিয়ালৰ সদস্যৰ সৈতে কিবা মতানৈক্য হয় তেনেহ'লে কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আপোনালোকে মুকলিমূৰীয়াকৈ কথা পাতি পৰিস্থিতিটো চম্ভালিবলৈ যত্ন কৰিব। আপোনাৰ আন্তৰিকতাই সম্পৰ্কত বিশ্বাস আকৌ ঘূৰাই আনিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো কঠোৰ অধ্যয়নৰ দিন হ'ব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি পঢ়াত গভীৰভাৱে মনোনিৱেশ কৰাৰ উপযুক্ত দিন হ'ব। সময়ৰ সঠিক পৰিচালনা আৰু পূৰ্বৰ পাঠ্যক্ৰমৰ পুনৰীক্ষণ কৰিলে পৰীক্ষাত সুফল লাভ কৰিব পাৰিব। শাৰীৰিকভাৱে আজি আপুনি কৰ্মক্ষম হৈ থাকিব। অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ বিষৰ সমস্যা বা মানসিক ভাগৰো আমনি দিব পাৰে, গতিকে শৰীৰক প্ৰয়োজনীয় বিশ্ৰাম দিবলৈ নাপাহৰিব আৰু খাদ্য গ্ৰহণত আপুনি বিশেষ মনোযোগ দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। মনলৈ অহা কোনো ধৰণৰ নেতিবাচক চিন্তা বা নিৰাশাবোধক আশ্ৰয় নিদিব। আজি নিজৰ ওপৰত অত্যাধিক কৰ্মৰ বোজা নল'ব আজি, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু কাকো কঠোৰ বাক্য প্ৰয়োগ নকৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি শনি দেৱতাক আৰাধনা কৰক আৰু ওং সং শনিশ্বৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধাবোৰ দূৰ হ'ব জীৱনৰ। আৰু দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে আপোনালোকে জীৱ জন্তুক খাদ্যবস্তু দিয়ক। ইয়াৰ ফলত আপোনালোকে শুভ ফল পাব আৰু অসহায় ব্যক্তিক সহায় কৰিলে আজি আপোনালোকে শনিদেৱৰ বিশেষ কৃপা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গতানুগতিক ধাৰা আজি অব্যাহত ৰাখিব পাৰিব। নতুন কিবা এটা কৰাৰ প্ৰৱণতাও আজি থাকিব। আজি আপোনাৰ মানৱতাবাদী আৰু স্বাধীন চিন্তাধাৰাই আনক আকৰ্ষণ কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সুন্দৰ প্ৰকাশ থাকিব আৰু আপোনালোকে ভাল সুযোগ পাব আজি দিনটো পৰিচালনা কৰিবলৈ। আৰু নিজৰ মতে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো চলিব আৰু নিজৰ কামত বিশেষ যদি মনোযোগ দিয়ে তেনেহ'লে আশানুৰূপ ফলো লাভ কৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ অনুকূল অৱস্থাত আছে আৰু কোনো প্ৰকল্পৰ পৰা ধন লাভৰো যোগ আছে। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আনন্দদায়ক পৰিৱেশে বিৰাজ কৰিব আজি। প্ৰিয়জনৰ সৈতে আপোনালোকে আলোচনাত আজি মিলিত হৈ আনন্দ পাব। আপোনাৰ স্বাধীনতা প্ৰিয় স্বভাৱৰ বাবে কেতিয়াবা সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব আজি। কোনো ধৰণৰ তৰ্কটো আজি লিপ্ত নহ'ব। আজি আপোনালোকে কথা পাতি সমস্যাৰ সমাধান কৰক। দেখিব যে আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও দিনটো আজি নতুন জ্ঞান অৰ্জনৰ বাবে শুভ দিন। পৰীক্ষাৰ বাবে প্ৰস্তুতি যিসকলে চলাই আছে তেওঁলোকে আজি অধ্যয়নৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আজিৰ দিনটো বাছি ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পঢ়া শুনাত বিশেষ সফলতা লাভ কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব। অৱশ্যে মোবাইলৰ স্ক্ৰীণত বেছি সময় কটোৱাৰ বাবে চকুৰ সমস্যা অনুভৱ কৰিব পাৰে। মানসিক চাপ কমাবলৈ হ'লে ধ্যান কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈও নাপাহৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একে সময়তে বহু কাম হাতত লৈ নিজকে বিভ্ৰান্ত নকৰিব। মানুহক সোনকালে বিশ্বাস কৰি কোনো গোপন কথা প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই আপোনালোকে ভগৱান শিৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব। দৰিদ্ৰ লোকক সাধ্যানুসাৰে আপোনালোকে সহায় কৰিলেও আজি দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আপোনালোকৰ ভিতৰত সৃষ্টিশীলতা অত্যন্ত প্ৰখৰ হ'ব। আনৰ প্ৰতি আপোনাৰ মনত থকা দয়া আৰু সহানুভূতিৰ মনোভাৱে আজি আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীল প্ৰতিভাৰ সুন্দৰ বিকাশ ঘটিব। কৰ্মচাৰীসকলেও আপোনাক বহু পৰিমাণে সহযোগিতা কৰিব। গতিকে তেওঁলোককো যদি স্বাধীনতা প্ৰদান কৰে তেনেহ'লে আপোনাৰ আজি দিনটো ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে শুভ দিন হ'ব। আৰ্থিক দিশতো আজি উপাৰ্জনৰ নতুন বাট মুকলি হ'ব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত দিনটো অতি মধুৰ হ'ব। প্ৰিয়জনৰ সৈতে পাৰ কৰা সময়খিনি আপোনাক আজি মানসিক আনন্দ দিব। যদি পৰিয়ালৰ সদস্য বা সংগীৰ সৈতে কোনো কথাত মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে অত্যাধিক আৱেগিক নহৈ শান্তভাৱে আৰু বাস্তৱসন্মতভাৱে কথা পাতি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম দিন হ'ব আজি। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আজি যুক্তিমূলক চিন্তা আৰু শিক্ষামূলক সজাগতাৰ বিষয়বোৰত গভীৰভাৱে মনোনিৱেশ কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ধ্যান কৰাটো অতি প্ৰয়োজনীয় হ'ব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। মানসিকভাৱে আজি অত্যাধিক চিন্তা কৰাৰ ফলত কিছু ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় দিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে আজি ঠাণ্ডাৰ পৰা অলপ সাৱধান হ'ব লাগিব। কাহ চৰ্দিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু লগতে পুৱাৰ ভাগত কিছু সময় ধ্যান কৰিলে মানসিক চাপো বহু পৰিমাণে কমিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু অযথা খৰচ কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব আৰু ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো জপ কৰিলে মানসিক স্থিৰতা বৃদ্ধি পাব আৰু কৰ্মত সফলতা লাভ কৰিব। কপালত কেশৰ বা হালধি চন্দন ল'লে আপোনালোকৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈও নাপাহৰিব।